একচুৱেলি আমি দেখা পাইছোঁ পৰ্বতজোৰা বন সংমণ্ডলৰ অন্তৰ্গত মংলাজোৰাত টিপকাই থানাৰ অন্তৰ্গত যি ফৰেষ্টৰ কাম এই ফৰেষ্টৰ কাম অসম পুলিচে কৰি আছে। কাৰণ আমি যোৱা ৰাতি যি 600-700 চেফটিমান শাল কাঠ আৰু বিভিন্ন ধৰণৰ চোৰাং কাঠ ধৰা পৰিলে, ইয়াৰ আমি ফৰেষ্টৰ ওপৰত বা ডিএফঅ'ৰ ওপৰত আমাৰ সন্দেহ হৈছে যে যেই কাম এই সময়ত যে কামখিনি ফৰেষ্টে কৰিব লাগে, ৰেঞ্জাৰ ডিএফঅ'য়ে কৰিব লাগে, সেই কামখিনি অসম পুলিচে কৰি আছে। আমাৰ এটাই দাবী যে এই বন পৰ্বতজোৰাৰ যি বৃহৎ বন সংমণ্ডল, এই বন ধ্বংসৰ লগত নিশ্চয় এই ফৰেষ্ট বা ডিএফঅ' ৰেঞ্জাৰ জড়িত আছে। আমি ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ যে অতি সোনকালে এই অবিনাশ বসুমতাৰীৰ নামত যাতে তদন্ত হয়, ইয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে অসম পুলিচে কাঠ ফলা ধৰি আছে আৰু ফৰেষ্টে হাত সাৱটি বহি আছে। ইহঁতে কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে আৰু অসম পুলিচে ফৰেষ্টৰ কাম কৰি আছে। আমাৰ এটাই দাবী উত্থাপন কৰিছোঁ আমি, অতি সোনকালে ইয়াৰ তদন্ত হ'ব লাগে আৰু বদলীকৰণ হ'ব লাগে। কাৰণ দিনে নিশাই চোৰাং কাঠ গৈ আছে, কিন্তু ফৰেষ্টে কোনো চকু নিদিয়ে। আমাৰ নিশ্চয় সন্দেহ হৈছে যে ইহঁতে আত্মসমৰ্পণ কৰিছে এই কাঠ মাফিয়াৰ লগত।